গুড মৰ্নিং জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অনেক নতুন ভিডিঅ'লৈ তো বন্ধুসকল বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈ গৈছে মুখ্যমন্ত্ৰী ছাৰে বহুত ডাঙৰ এটা ঘোষণা কৰিছে প্ৰায় আপোনালোকৰ বহুখিনি পদ মুকলি হৈছে এপ্লাই অনলাইন বৰ্তমান চলি আছে আপোনালোকৰ কিমান পদ খালী হৈছে সকলোখিনি ডিটেইলছ আপোনালোকক দিম লগতে আপোনালোকৰ মান্থলি স্যালাৰি কিমান পাব লগতে আপোনালোকৰ যেটো সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তো সকলোখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব তো ভিডিঅ'টো অকনো স্কিপ নকৰি শেষলৈকে চাওক কাৰণ আপোনালোকৰ এই ভিডিঅ'টো বহুত এটা হেল্পফুল হ'ব যদিহে আপোনালোকে স্টেট লেভেলৰ চাকৰি বিচাৰি আছে বা আপোনালোকে প্ৰস্তুতি চলাই আছে তো বন্ধু-বান্ধৱীসকল যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপিডিচিএল ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যন 5000 প্লাছ পোষ্ট এপ্লাই অনলাইন বৰ্তমান চলি আছে তো বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে এলিজিবল হয় বা ইন্টাৰেষ্টেড হয় তেনেহলে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো অকনো স্কিপ নকৰি শেষলৈকে চাওক তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব তো ইয়াতে কোৱা হৈছে এপিডিচিএল ৰিক্ৰুটমেণ্ট 2024 দ্য আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড যেটো শৰ্ট ফৰ্মত এপিডিচিএল বুলি কোৱা হয় হেজ ৰিলিজ দ্য লেটেষ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 5000 পোষ্ট তো ইয়াতে পোষ্ট আছে এপিডিচিএল এইজিচিএল লগতে এপিজিচিএল ভেকেন্সি ইয়াতে মুকলি কৰা হৈছে তো এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইয়াতে যি সকল ক্যান্ডিডেটে এলিজিবল হয় সেই সকলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা ইন্টাৰেষ্টেড হলে ইয়াতে এপ্লাই কৰিব পাৰিব তো ইয়াতে আপোনালোকক অকনমানকে ওভাৰভিউটো দিবলৈ চেষ্টা কৰিম এপিডিচিএল ৰিক্ৰুটমেণ্ট 2024 তো ইয়াতে নেম অফ ডিপাৰ্টমেণ্ট আসাম পাৱাৰ ডিপাৰ্টমেণ্ট হয় আৰু অৰ্গানাইজেশ্যন কৰিব আপোনালোকৰ এপিডিচিএল এইজিচিএল আৰু এপিজিচিএল টোটাল ভেকেন্সি আপোনালোকৰ 5000 প্লাস আপোনালোকৰ ভেকেন্সি ইয়াতে মুকলি হৈছে আৰু ইয়াতে নেম অফ পোষ্ট আপোনালোকৰ মুকলি হৈছে অফিস কাম ফিল্ড এসিস্ট্যান্ট লগতে সহায়ক ড্ৰাইভাৰ আৰু দুটা তিনটা পোষ্ট আৰু ইয়াতে এড হ'ব তো এপ্লিকেশন মোড হৈছে আপোনালোকে অনলাইন যোগেদি ইয়াতে আবেদন কৰিব লাগিব আৰু কেটেগৰী আপোনালোকৰ আসাম গভৰ্ণমেণ্ট জব হয় আৰু জব লোকেশন আপোনালোকে অসমৰ যিকোনো ঠাইতে আপোনালোকৰ পোস্টিং হ'ব পাৰে আৰু ইয়াৰ অফিচিয়েল যেটো লিংক হয় হেতু আপোনালোকৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে তাতে গৈ চেক আউট কৰিব পাৰিব এপিডিচিএল ৰিক্ৰুটমেণ্ট 2024 ৰ ভেকেন্সি ডিটেইলছ আপোনালোকক ক'বলৈ গলে ইয়াতে বৰ্তমান অফিস কাম ফিল্ড এসিস্ট্যান্টৰ কিমান পোষ্ট আছে হেতু বৰ্তমান জনোৱা হোৱা নাই কিন্তু স্যালাৰি আপোনালোকক কোৱা হৈছে 16800 টকাৰ পৰা 60500 টকালৈকে মান্থলি স্যালাৰি পাব গ্ৰেড পে থাকিব 5800 টকা আৰু নেম অফ পোষ্ট আপোনালোকৰ সহায়ক পোষ্টৰ কাৰণে বৰ্তমান পদ কিমান আছে জনোৱা নাই কিন্তু স্যালাৰি হৈছে পে স্কিল যেটো আপোনালোকৰ বেসিক পে 12400 পৰা 47400 লৈকে মান্থলি স্যালাৰি থাকিব আৰু গ্ৰেড পে থাকিব 5500 আৰু লাইট ভেহিকল ড্ৰাইভাৰ যেটো এলভিডি বুলি কোৱা হয় ইয়াৰে পোষ্ট বৰ্তমান আপডেট কৰা নাই কিন্তু আপোনালোকৰ মান্থলি স্যালাৰি 12400 পৰা 47400 টকা লৈকে মান্থলি স্যালাৰি হ'ব গ্ৰেড পে থাকিব 5500 আৰু লগতে এসিস্ট্যান্ট একাউন্ট অফিসাৰ যেটো এও বুলি কোৱা হয় ইয়াৰে পোষ্ট বৰ্তমান আপডেট কৰা হোৱা নাই কিন্তু আপোনালোকৰ বেসিক পে যেটো আপোনালোকৰ মান্থলি স্যালাৰি হয় 16800 টকাৰ পৰা 60500 টকা লৈকে মান্থলি স্যালাৰি পাব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকিব 8700 টকা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইয়াতে 18 বছৰৰ পৰা মিনিমাম 18 বছৰৰ পৰা ম্যাক্সিমাম 44 বছৰলৈকে আপোনালোকক এজ লিমিট দিয়া হৈছে আৰু এসটি এসসি ক্যান্ডিডেট সকলৰ কাৰণে 5 বছৰ দিয়া হৈছে এজ ৰিলেক্সেশন আৰু ওবিসি এমওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে আৰু পিডব্লিউডি ক্যান্ডিডেট সকলৰ কাৰণে আপোনালোকৰ 10 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে আৰু ডিপাৰ্টমেন্টাল ক্যান্ডিডেটৰ কাৰণে 7 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে আৰু ইয়াতে আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে তেনেহলে এডুকেশন কোৱালিফিকেশন আপোনালোকৰ অফিস কাম ফিল্ড এসিস্ট্যান্টৰ কাৰণে এইচএস পাস হলে আপোনালোকে এটা এপ্লাই কৰিব পাৰিব কিন্তু 3 মাহৰ এটা কম্পিউটাৰ সাৰ্টিফিকেট লাগিব লগতে সহায়ক পোষ্টৰ কাৰণে আপোনালোকে সিম্পল এছএছএলসি পাস কৰিলে হ'ব কিন্তু ইলেক্ট্ৰিচিয়ান ফিটাৰত আপোনালোকে ওয়্যাৰমেনত আপোনালোকে আইটিআই সাৰ্টিফিকেট লাগিব লগতে লাইট ভেহিকল ড্ৰাইভাৰৰ কাৰণে আপোনালোকে যদিহে এপ্লাই কৰিম ভাবিছে সিম্পল 10 পাস হলে হ'ব কিন্তু আপোনালোকে 2 ইয়াৰ্ছৰ আপোনালোকৰ প্ৰফেশনাল ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব লগতে এসিস্ট্যান্ট একাউন্ট অফিসাৰ যেটো এও বুলি কোৱা হয় এই পদৰ কাৰণে আপোনালোকে গ্ৰেজুৱেচন পাস কৰিব লাগিব আৰু মিনিমাম 55% আপোনালোকে পাৰ্সেন্টেজ লৈহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু 3 মাহৰ এটা কম্পিউটাৰ ডিপ্লোমা আপোনালোকক লাগিব লগতে আপোনালোকৰ ইয়াতে কোৱা হৈছে এপ্লিকেশন ফিজ বৰ্তমান ইয়াতে আপডেট কৰা হোৱা নাই কিন্তু কোনো কাষ্টৰ কাৰণে ইয়াতে এপ্লিকেশন ফিজ আপোনালোকে কাটিব নালাগে যদিহে আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে অসমত বৰ্তমান আপোনালোকৰ প্ৰায় 5000 তকৈ নতুন অধিক পদ আহি আছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা তো বন্ধু-বান্ধৱীসকল যদিহে ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজি কাৰণে মানে জয় হিন্দ জয় ভাৰত জয় অসম